মোক আৰু এটা প্ৰশ্ন বহুতে সুধি আছে যে পিজিটি আৰু গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব আমি 5 জুন তাৰিখে প্ৰভিজনেল ৰিজাল্ট এনাউন্স কৰিম 5 জুনত প্ৰভিজনেল লিষ্ট এনাউন্স কৰাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব আৰু যিসকলৰ ডকুমেন্টছ জেনুইন হ'ব তেওঁলোককে আমি চূড়ান্তভাৱে পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি ঘোষণা কৰিম অৰ্থাৎ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব উত্তৰ 5 জুন তাৰিখে দিব ইয়াৰ পিছত আপোনালোকৰ মনত আছে এনেকুৱা এটা ফেচবুক লাইভ অনুষ্ঠানতে মই কৈছিলো যে সৰকাৰী কাৰ্যালয়সমূহত কাম কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে পোৰ্টেলৰ জৰিয়তে মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ সুবিধা লাভ কৰিব প্ৰায় 18000 চৰকাৰী কৰ্মচাৰীয়ে আবেদন জনাইছিল আৰু ম্যাথছ অৰ্থাৎ কোনোবা আহিব লাগিব কোনোবা যাব লাগিব অৰ্থাৎ ম্যাথছ মেকিং হ'ব লাগিব আমি প্ৰায় 8000 প্ৰাৰ্থীক ম্যাথছ মেকিং কৰিব পাৰিলো অৰ্থাৎ অহা মানুহো আছে সেই স্থানলৈ যোৱা মানুহো আছে যোৱাকালি মই এই গোটেই বিষয়টো নিজে পৰীক্ষা কৰিছিলো মই আপোনালোকক জনাব খুজিছো যে জুন মাহৰ প্ৰথম সপ্তাহত আমি পোৰ্টেলৰ জৰিয়তে যিসকল যোগ্য হল তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰসমূহ আমি মুকলি কৰি দিম অৰ্থাৎ আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিব আৰু আগষ্ট বা ছেপ্টেম্বৰ মাহত এনেকৈ আৰু এবাৰ ট্ৰান্সফাৰৰ সুবিধা দি আমি পোৰ্টেল মুকলি কৰিম অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ লগত আমি থিয় হৈ থাকিম শ্ৰদ্ধাৰ ৰাইজ পৰীক্ষাৰ ৰিজাল্ট দিলে মেট্ৰিকৰ ৰিজাল্ট দিলে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিলে গ্ৰেজুৱেশ্যনৰো ৰিজাল্ট দিব দুটা আঁচনি আমি আৰম্ভ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে গ্ৰেজুৱেশ্যন এইবাৰ 2024 আৰু 25 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন পাছ কৰিলে তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম নিযুত মইনাৰ হিতাধিকাৰীসকলে এই আঁচনি লাভ নকৰে আন সকলো যুৱক যুৱতীক এই আঁচনি আমি আগবঢ়াম 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পোৰ্টেলটো আমি মুকলি কৰি দিব খুজিছো 2024-25 চনত অসমৰ যিকোনো বিশ্ববিদ্যালয় প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে নহব যিকোনো চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা স্নাতকসকলে এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব এই আঁচনিৰ জৰিয়তে আমি কি পাম প্ৰতি মাহত আমি 2500 টকা কৰি এবছৰৰ বাবে আমি লাভ কৰিম এই টকাটো কিয় দিয়া হৈছে যাতে আপোনালোকে ইন্টাৰভিউত এপিয়াৰ কৰিব পাৰে ইন্টাৰভিউৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে আৰু দেউতা মাৰ পৰা যাতে আমি অন্তত এটা বছৰলৈ টকা পইচা বিচাৰিব নালাগে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমাৰ দুটা আঁচনি এটা হ'ল বিনামূলীয়া নামভৰ্তি অহা 28 তাৰিখে মই অসমৰ কলেজসমূহৰ অধ্যক্ষসকলৰ সৈতে বা 29 তাৰিখে মই অধ্যক্ষসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্স কৰিম লক্ষ্য এইবাৰ মই তেওঁলোকক নিজে স্পষ্টভাৱে কম যে যি পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কলেজ ইউনিভাৰ্চিটি আমি বিনামূলীয়া নামভৰ্তি কৰিম কোনো স্পৰ্টছৰ বাবেও ফিজ নলওঁ মেগাজিনৰ বাবেও ফিজ নলওঁ আমি একোৱে ফিজ নলওঁ তেওঁলোকক আমি পোনছাতে বিনামূলীয়া নামভৰ্তি কৰাৰ সুবিধা দিম দুই এজনে প্ৰশ্ন কৰিছে যে মই দুখীয়া মানুহ মোৰ ঘৰত ৰেচন কাৰ্ড নাই মই বিনামূলীয়া নামভৰ্তি নাপাম নেকি
আপোনালোকে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব কিন্তু তাৰ বাবে আপোনালোকক এখন ইনকাম সাৰ্টিফিকেট লাগিব কিন্তু যাৰ ৰেশন কাৰ্ড আছে ৰেশন কাৰ্ডখনে ইনকাম সাৰ্টিফিকেট তেওঁক আৰু অতিৰিক্তকৈ কোনো বেলেগ প্ৰমাণৰ প্ৰয়োজন নাই তেওঁলোকে পুনে পুনে কলেজত বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব শ্ৰদ্ধাৰ ৰাইজ নিযুত মইনা আঁচনি মোৰ আটাইতকৈ ভাল লগা এখন আঁচনি অসমৰ মোৰ ছোৱালী ভাগিনসকলৰ বাবে ভাগিনীসকলৰ বাবে আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিছিলোঁ যোৱাবাৰ প্ৰথম বৰ্ষত আমি নিযুত মইনা আঁচনি আগবঢ়ালোঁ আপোনালোকে সকলোৱে জানে যে এই আঁচনি আমি বছৰত 10 মাহৰ বাবে এই আঁচনিৰ টকা আমি লাভ কৰোঁ এতিয়া 10 মাহ সম্পূৰ্ণ হ'ব কিন্তু দ্বিতীয় বছৰতো আমি নিযুত মইনাৰ আঁচনি পাম দ্বিতীয় বছৰৰ কাৰণে আমি ইতিমধ্যে আপোনালোকৰ প্ৰপত্ৰসমূহ আমি সাজু কৰি উলিয়াইছো কলেজৰ অধ্যক্ষসকলে আপোনালোকক প্ৰপত্ৰ যোগান ধৰিব যিসকলে দ্বিতীয় বছৰতো ষ্টাডি কন্টিনিউ কৰিব খোজে ড্ৰপ আউট নকৰে তেওঁলোকক আমি নিযুত মইনা আঁচনি নিৰন্তৰভাৱে আমি দ্বিতীয় বছৰৰ বাবেও যোগান ধৰিম অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰত আমি পালো বা পাই আছো এতিয়া আমি সেকেন্ড ইয়াৰতো পাম এইবাৰ আমি আঁচনিখনত দুই এটা পৰিৱৰ্তন আনিছো চৰকাৰী মহাবিদ্যালয় বা বিশ্ববিদ্যালয় যিসকলে সেলফ ফাইনেন্সিং কোৰ্সত পঢ়ি আছে তেওঁলোকেও এবাৰ নিযুত মইনা পাব যোৱাবাৰ মোক বহুত ছোৱালীয়ে লিখিছিল যে মামা আমি নিযুত মইনা পোৱা নাই পিছত মই খবৰ কৰি গম পাইছিলো যে তেওঁলোকে চৰকাৰী কলেজতে পঢ়ে প্ৰাদেশিকিত কলেজত পঢ়ে কিন্তু সেলফ ফাইনেন্সিং কোৰ্সত পঢ়ে তাৰ বাবে যোৱাবাৰ আমি নিযুত মইনা দিয়া নাছিলো কিন্তু এইবাৰ আমি সেলফ ফাইনেন্সিং স্কিমত পঢ়া সকলকো আমি নিযুত মইনা আঁচনি দিম প্ৰশ্ন হ'ব প্ৰথমৰ পৰা দ্বিতীয় বৰ্ষত পোৱা সকলে নিযুত মইনা পালে প্ৰথম বৰ্ষৰ সকলে নিযুত মইনা পাবনে নাই আপোনালোকে চিন্তা নকৰিব নামভৰ্তি কৰাৰ লগে লগে আপোনালোকে নিযুত মইনাৰ প্ৰপত্ৰ পাব আৰু নিযুত মইনাৰ প্ৰপত্ৰ পূৰণ কৰাৰ লগে লগে ক্লাছ 11 ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰত নাম লগোৱা সকলো ছোৱালীয়ে নিযুত মইনা আঁচনি লাভ কৰিব কিছুমানে মোক কৈছে যে মামা স্কুটি নিদিয়ে নেকি এইবাৰ আমি হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ আগতেই বাতৰি কাকতত ডাঙৰ ডাঙৰ বিজ্ঞাপন দি সকলোকে জনাইছো যে নিযুত মইনা আৰু স্কুটি দুইটা আঁচনি ৰাজ্য চৰকাৰে পৰিচালনা কৰিব পৰাৰ সক্ষমতা আমাৰ নাই আমাক কতো আমি টেক্সো নতুনকৈ ল'ব নোৱাৰো সকলোৰে লগত আলোচনা কৰি সকলোৱে আমাক পৰামৰ্শ দিছিল যে স্কুটি ফাৰ্ষ্ট ডিভিজনত পাছ কৰা ছোৱালী সকলে পায় কিন্তু নিযুত মইনা সকলোৱে পাব আৰু সেই কাৰণে আমি নিযুত মইনা আঁচনিখনহে পৰিচালনা কৰিব লাগে স্কুটি আঁচনিখন পৰিচালনা কৰিব নালাগে একেবাৰতে বন্ধ কৰি দিলে কোনোবাই বেয়া পাব সেই কাৰণে এইবাৰ আমি পৰীক্ষাৰ আগতে সকলোকে কৈছো যে 80% লাভ কৰা লৰা আৰু ছোৱালীকহে এইবাৰ আমি স্কুটি দিম কিন্তু যিসকলে স্কুটি নাপাব ছোৱালীয়ে ভাগিনীসকলে তেওঁলোকে নিযুত মইনা আঁচনি পাব সেই কাৰণে আপোনালোকে সোশ্যাল মিডিয়া বা আন স্থানত স্কুটিৰ কাৰণে পোষ্ট দি নাথাকিব কাৰণ চৰকাৰৰ বাজেট ইতিমধ্যেই পাছ হৈ গৈছে আমি সকলো বিধানসভাত বহি একেলগে সিদ্ধান্ত লৈছো যে আমি স্কুটি নিদিও নিযুত মইনা দিম আৰু নিযুত মইনা আঁচনিখনে ইমান দুখীয়া লৰা ছোৱালীক দুখীয়া ছোৱালীক সহায় কৰিছে তাক আমি তাৰ যিটো উপকাৰিতা তাক আজি আমি মৰ্মে মৰ্মে দেখা পাইছো দেউতাক মাকে এতিয়া ছোৱালীৰ পঢ়াৰ খৰচেই দিব নালাগে
চৰকাৰৰ পৰা পোৱা নিযুত মইনাৰে আমি অন্তত কলেজৰ বহুখিনি দায়িত্ব আমি পালন কৰিব পাৰোঁ দেউতা মাৰ কষ্ট কমিছে সেইকাৰণে আমি নিযুত মইনা আঁচনিখন আকৌ এবাৰ প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষৰ বাবে মুকলি কৰি দিছোঁ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ আৰু বহুকেইটা প্ৰতিশ্ৰুতি আছে মই লাহে লাহে অক্টোবৰ মাহৰ আগতে অসম চৰকাৰে আগবঢ়োৱা প্ৰতিটো প্ৰতিশ্ৰুতি ৰাইজৰ ওচৰলৈ যাতে অৰ্থাৎ ধৰাতললৈ আমি লৈ আহিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা কৰিম পঞ্চায়ত ইলেকশ্যনত আপোনালোকে আমাক যি আশীৰ্বাদৰ নিৰ্মালী আগবঢ়ালে তাৰ বাবে মই পুনৰবাৰ আপোনালোকক আকৌ এবাৰ ধন্যবাদ অভিনন্দন জনালোঁ আৰু ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকলকো অভিনন্দন জনালোঁ শ্ৰদ্ধাৰ ৰাইজ এইবাৰ এই বছৰটোৱে যেন ইলেকশ্যনৰ বছৰ পঞ্চায়ত নিৰ্বাচন শেষ হৈ গ'ল অহা কেইদিনমান অৰ্থাৎ ছেপ্টেম্বৰ মাহত বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ পিছতেই মিচিং কাউন্সিল সোণোৱাল কাউন্সিলৰো নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এনেধৰণে গৈ গৈ আমি 2026 চনৰ বিধানসভা নিৰ্বাচনতো উপস্থিত হ'ম আপোনালোকৰ নিৰন্তৰ আশীৰ্বাদ লাগিব আমি যাতে এখন নতুন অসম নিৰ্মাণ কৰিব পাৰোঁ মই ফেচবুক লাইভ কৰি থাকোঁতে মই দেখিছোঁ মিনু দত্তই লিখিছে গড ব্লেছ ইউ আমিনুল মণ্ডলে লিখিছে ভেৰি গুড ফৰিদ জামানে লিখিছে গ্ৰেট CM উৎপল পাটোৱাৰী লিখিছে গ্ৰেট CM দেৱজিৎ নাথে লিখিছে ইউ আৰ গ্ৰেট আকাশ বৰ্মনে লিখিছে থেংক ইউ মামা আমাৰ মন্তু নাথে লিখিছে অভাৰলেপিঙৰ কথা একো চিন্তা নকৰিব এইবিলাক আপোনালোকে মনত ভাবি নাথাকিব সকলোৱে ন্যায় পাব ৰেখা দেৱীয়ে লিখিছে গ্ৰেট CM আলী হুছেনে লিখিছে থেংক ইউ so much for providing নিযুত মইনা সালিম আলীয়ে লিখিছে গ্ৰেট মামা হাৰতী ডাংগিলেও থামছ আপ কৰিছে জীৱন কচু পাতৰ পানী থেংক ইউ CM ছাৰ বিজয় নাথ গ্ৰেট CM অভিক দেৱৰয় গড ব্লেছ ইউ লৱ মণ্ডল হোৱাট এবাউট আসাম পুলিচ কেণ্ডিডেট অহাবাৰ মই অসম পুলিচৰ বিষয়ে আপোনালোকক জনাম নেক্সট যিখন আমি ফেচবুক লাইভ কৰিম তাতে মই অসম পুলিচৰ বিষয়েও জনাম গীতা ডেকাই লিখিছে গড ব্লেছ ইউ আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ দিছোঁ কমেণ্ট বহুত আছে গোটেইকেইটা কমেণ্ট পঢ়িব নোৱাৰি কিন্তু সকলোৱে কমেণ্ট দিয়ক পৰামৰ্শ দিয়ক কমেণ্ট দিয়ক আপোনালোকৰ উৎসাহ আপোনালোকৰ আশীৰ্বাদ আমি শিৰত লৈ কামত আগবাঢ়ি গৈ থাকিম বহুত দিনৰ মূৰত ফেচবুক লাইভ কৰিছোঁ আপোনালোকে ইজনৰ সিজনৰ লগত শ্বেয়াৰো কৰিব যিসকলে বহুত প্ৰশ্নৰ উত্তৰ বিচাৰি আছে এই ফেচবুক লাইভৰ জৰিয়তে বহুকেইটা উত্তৰ তেওঁলোকে লাভ কৰিব পুনৰ এবাৰ সকলোকে ধন্যবাদ আকৌ অহাবাৰ অনুষ্ঠানত লগ পাম ধন্যবাদ জয় হিন্দ বন্দে মাতৰম পুনৰ এবাৰ ভাৰতীয় সেনাবাহিনীক মোৰ শ্ৰদ্ধা জনাই আজিৰ ফেচবুক লাইভ ইমানতে সামৰিছোঁ ধন্যবাদ